প্ৰিয় দৰ্শক, মহাদেৱতাৰ তথাস্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা খণ্ডত আপোনালোকক ইন্দ্ৰপ্ৰস্থৰ ওপৰতে কৈ আছিলোঁ। আজি সেই পিছৰডোখৰহে আপোনালোকৰ আগত অৱগত কৰিম। আপোনালোকে চাবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে এটা লাইক কৰি প্ৰেৰণা যোগাব বুলি আশা থাকে। প্ৰিয় দৰ্শক, ইন্দ্ৰপ্ৰস্থ কাহিনীখিনি যেতিয়া ধৃতৰাষ্ট্ৰই পাণ্ডুৰ পুত্ৰে অৰ্জুনে দ্ৰৌপদীক লাভ কৰা সেই খবৰ পালে, হস্তিনাপুৰ পালেহি, তেতিয়া ইতিমধ্যে এই কথাখিনিতো যোৱা খণ্ডত কৈছোঁৱেই। দুৰ্যোধন, শকুনি, কৰ্ণ গোট খাই কুমন্ত্ৰণা ৰচিবলৈ ধৃতৰাষ্ট্ৰই আদেশ দিলে। সিফালে কুমন্ত্ৰণা ৰচিবলৈ তেওঁলোকে বহিলে। ইফালে বিদুৰ আৰু পিতামহ ভীষ্মই কথাটো গম পাই আনন্দিত পালে আৰু বিদুৰ, ধৃতৰাষ্ট্ৰ তিনিজনে আলোচনা কৰিলে। লগতে দ্ৰোণাচাৰ্যও আছিল, পৰামৰ্শ ল'লে। তেতিয়া দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্মই ক'লে, ৰাজন, অতি সোনকালে দ্ৰৌপদীক অনাৰ ব্যৱস্থা কৰা, পঞ্চপাণ্ডৱক অনাৰ ব্যৱস্থা কৰা আৰু তেওঁলোকক ৰাজ্য দি দিব লাগে। এইবুলি কৈ বিদুৰক পাঞ্চাললৈ পঠিয়াই দিলে। এইফালে দ্ৰোণাচাৰ্য আৰু পিতামহ ভীষ্মই ধৃতৰাষ্ট্ৰক এইটোৱেই ক'লে যে আধা সম্পত্তি তেওঁলোকক দিব লাগে। কিন্তু ধৃতৰাষ্ট্ৰই মনতে ভাল নাপালে যদিও তেওঁলোকৰ কথা মানি তেওঁলোকক আনিবলৈ পঠিয়ালে। বিদুৰ গ'ল, দ্ৰুতবেগী ৰথত তেওঁ গ'ল আৰু ৰাজ্যৰ পৰা ধৃতৰাষ্ট্ৰইও ৰজালে সন্মান সহকাৰে এটা উপহাৰ দি পঠিয়ালে। সেইমতে বিদুৰ গৈ তাৰ পালেগৈ। বিদুৰ পোৱাৰ পিছত ৰজাক প্ৰণাম জনাই ক'লে, মই হস্তিনাপুৰৰ পৰা আহিছোঁ আৰু ধৃতৰাষ্ট্ৰই পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীক তালৈ নিমন্ত্ৰণ কৰিছে। ৰজাই তেতিয়া সন্দেহ ভাৱ এটা কৰিলে, কাৰণ ধৃতৰাষ্ট্ৰক তেওঁ বিশ্বাস নকৰে। ৰজাই এইটোও ক'লে, ৰজাই যদি কুন্তি দেৱীয়ে যাওঁ বুলি কয় তেনেহ'লে সেইটো তেওঁৰ কথা। তাৰপিছত বিদুৰে কুন্তি থকা ঠাইলৈ আহিলে, সেই ৰজাৰ ঘৰতে যেনিবা। তেওঁ আহি পেলাই বিদুৰক দেখি আনন্দ পালে। বিদুৰে ক'লে, ধৃতৰাষ্ট্ৰই তোমালোকক মাতিছে। আৰু তেতিয়া কুন্তি দেৱীয়ে বিদুৰক দেখি ভাল পালে, আনন্দ পালে। কৈছে, কুন্তিয়ে ক'লে, মই কিন্তু ধৃতৰাষ্ট্ৰক বিশ্বাস নকৰোঁ, কিন্তু তুমি যে আহিছা, তুমি মোৰ পুত্ৰসকলৰ পিতৃস্বৰূপ, তুমি খুৰাক নহয়, পিতৃৰ দৰে তুমি ৰক্ষণাবেক্ষণ দি আছা। ইমান জতুগৃহ সাজি মৃত্যুৰ পৰাও বচালা, সেয়েহে তোমাৰ কথাত লাগি আমি যাম। এইটো বুলি কৈ তেওঁলোক ৰজাৰ পৰা বিদায় লৈ হস্তিনাপুৰ পালেহি। হস্তিনাপুৰত ৰজাক আহি সেৱা কৰিলে, ধৃতৰাষ্ট্ৰ পঞ্চপাণ্ডৱে সেৱা কৰিলে আৰু তেওঁলোকে কি কৰিলে, সেৱা কৰাৰ পিছত ধৃতৰাষ্ট্ৰই ক'লে, তোমালোকক ইন্দ্ৰপ্ৰস্থ ঠাইখন দি দিছোঁ। সেইখনৰ নাম, এটা নাম আকৌ খাণ্ডৱপ্ৰস্থ। সেইডোখৰ ঠাই বা সেইখন ৰাজ্য আছিলে দুৰ্যোধনৰ ভাগত। সেই ভাগটো দি দিলে। ৰজাই সকলোবিলাক কৰি দিলে যেনিবা, ঘৰ দুৱাৰ গছ বন কাটি তাত সুবিধা কৰি দিলে, তেওঁলোকৰ তাত থাকিবলৈ দিলে। আৰু তেওঁলোকে তাত অতি সোনকালে গছ বন কাটি তাত সুন্দৰ অট্টালিকা সৃষ্টি কৰিলে আৰু সৃষ্টি কৰি আলি পদূলি সুন্দৰ কৰিলে। এইখিনি কৰাৰ পিছত এখন দ্বিতীয় হস্তিনাপুৰ জিলিকি উঠিল। প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। এই মহাভাৰতৰ ওপৰতে কোৱা হৈছে। তাৰ পিছৰ কাহিনীত কি হ'ব সেইখিনি লৈ মই আকৌ আহিম। আপোনালোকক আজি ইমানতে মই মেগানি মাগিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।